নমস্কাৰ। এই ভিডিঅ'ৰ জৰিয়তে আমাৰ অংগনাবাদী কেন্দ্ৰৰ অংগনাবাদী কৰ্মী বাইদেউসকলে পোষণ ট্ৰেকাৰত যদি ফটো আপলোড দিয়াৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে, তেনেহ'লে এই ভিডিঅ'টো চাই সেই সমস্যা সমাধান কৰিব পাৰিব। তাৰ বাবে বাইদেউসকলে প্ৰথমে নিজৰ যি মোবাইল ফোন আছে সেই মোবাইল ফোনৰ ছেটিংছত যাব লাগিব। ছেটিংছত যোৱাৰ পিছত তেখেতসকলে এপছ মেনেজমেণ্ট আৰু পাৰ্মিশ্যন এইকেইটা কৰি দিলে তেখেতসকলে কামটো সমাধান কৰিব পাৰিব। তাৰ বাবে প্ৰথমে ইয়াত য'ত আপোনাৰ ছেটিংছ আছে, ছেটিংছ অপশ্যনটো মোবাইলত আছে, তাত যাব লাগিব। তাতে গৈ পেলাই এপছত গ'ল, এপছত যোৱাৰ পিছত এপছ মেনেজমেণ্টত গৈ যি পোষণ ট্ৰেকাৰ এপছ আপোনালোকৰ মোবাইলত ডাউনলোড হৈ আছে ইয়াতে দেখা পাব। সেই এপছটোত টাচ কৰি দিলে, টাচ কৰি দিয়াৰ লগে কি হ'ব, পাৰ্মিশ্যনত আপোনাৰ অ'কে হৈ আছে। চাওকচোন, এলাউড আছে। এলাউড মানে কেমেৰাৰ ঘৰত গ'ল, কেমেৰাটো চুই দিলে, ইয়াতে কেমেৰা চুই দিয়াৰ লগে লগে ইয়াত লিখা আছে এলাউ অনলি হোৱাইল ইউজিং দ্য এপছ, আস্ক এভৰি টাইম, ডোণ্ট এলাউ, এইকেইটা টাচ নকৰিব। এই ওপৰটোত কৰি দিব, প্ৰথমটোত কৰি দিব। এইটো যদি ঠিকে আছে তেনেহ'লে কোনো ধৰণৰ প্ৰব্লেম নহয়। তাৰপৰা লোকেশ্যনত যাব, লোকেশ্যন যদি আস্ক এভৰি টাইম, ডোণ্ট এলাউ, এইকেইটা টাচ হৈ আছে, টাচটো তাত নকৰিব। তাত এনেকৈ চুই দি পেলাই বাকীটোত আপোনাৰ এইটো কালাৰ নিচিনা হৈ থকা সেই কামটো কৰিব। তাৰপিছত আপোনালোকে চাব ফটোছ এণ্ড ভিডিঅ'জ, তাতো ডোণ্ট এলাউ নকৰিব, এলাউ কৰিব। এই ধৰণে কৰি থোৱা থাকিলে তেখেতসকলে মোবাইলটোৰ পৰা এই কামটো সমাধান কৰিব পাৰিব আৰু ফটো পোষণ ট্ৰেকাৰ এপছত আপলোড দিব পাৰিব। গতিকে যদি আপোনালোকে এই ভিডিঅ'টো চাই কিছু উপকৃত হৈছোঁ বুলি ভাবে, তেনেহ'লে মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ কৰাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে মই আপোনালোকৰ কাৰণে পোষণ ট্ৰেকাৰ সম্পৰ্কীয় নতুন ভিডিঅ' বনাই দিব পাৰোঁ। ধন্যবাদ।